হয়, সমীক্ষাবিলাক দেখিলোঁ, চালোঁ, আৰু আমাৰ ধাৰণাটো ঠিক তেনেকুৱাই আছিল, আৰু পূৰ্বৰ পৰা তেনে ধাৰণা থকাৰ কাৰণে সময়ে সময়ে কৈ আহিছোঁ নিৰ্বাচনৰ পিছত, আৰু নিৰ্বাচনৰ আগতো তেনেকুৱা এটা ধাৰণা হৈছিল, কাৰণ ৰাজ্যখনৰ বিভিন্ন ঠাইত যেতিয়া সভাই সমিতিয়ে গৈছোঁ, সকলোতে ৰাইজৰ যি সঁহাৰি, আমি নিশ্চিত হৈছিলোঁ যে অসমৰ জনসাধাৰণে এইবাৰ ভোটদান কৰিব উন্নয়নৰ সপক্ষে। যোৱা 5টা বছৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে যিমান কৰিছে ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ কাৰণে, পূৰ্বতে স্বাধীনতাৰ পিছত কোনো চৰকাৰে কৰা নাছিল। গতিকে এইবিলাক একেবাৰে দৃশ্যমান, একেবাৰে ভিজিবল হৈ আছে। আৰু এইবাৰ যিবিলাক এক্সিট পোল, সেই এক্সিট পোলতে দেখা পাইছোঁ যে হিউজ মেজৰিটি লৈ এইবাৰ পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি, মানে তৃতীয়বাৰৰ কাৰণে এইবাৰ বিজেপিৰ নেতৃত্বত NDAৰ চৰকাৰ ইয়াত হ'ব। আমি দৃঢ় বিশ্বাসী। হ'ব পাৰে, যিকোনো হ'ব পাৰে। নিৰ্বাচনৰ পিছত আমি দলীয় যিবিলাক সতীৰ্থ আছে, কৰ্মকৰ্তাৰ পৰা বিভিন্ন জিলাৰ খবৰ খাতি লৈছোঁ, মিত্ৰ দলৰ পৰাও খবৰ খাতি লৈছোঁ, আৰু কমন পিপুলৰ পৰা, নিউট্ৰেল মানুহৰ পৰাও আমি খবৰ খাতি লৈ আমি একেই ধাৰণা লৈছোঁ যে পূৰ্বতকৈ অধিক আসন লৈ এবাৰ ক্ষমতালৈ আহিব। মইতো কৈছোৱেই যে পূৰ্বতকৈ আমাৰ আসন বৃদ্ধি পাব। পূৰ্বতে 9খন আসন আছিলে, এবাৰ বৃদ্ধি পাব, সেই কথা মই কৈ আহিছোঁ। ৰিজাল্টটো ওলাব দিয়ক, 4 তাৰিখে মাত্ৰ 2-3টা দিন আছে, 3টা দিন আছে মাজত, ৰিজাল্টত স্পষ্ট হৈ পৰিব। বেছি আৰু হিচাপ কিতাপ আৰু মই কৰা অনুভৱ কৰা নাই। নাই, মই আজিৰ দিনটোত মই মতামত নিদিওঁ, কাৰণ চব বেলেগ বেলেগ গ্ৰুপে বেলেগ বেলেগ অপিনিয়ন দি আছে। মোৰ বিশ্বাস যে এইবাৰ অন্য কোনো ইছ্যু আৰু কোনো বিৰোধীয়ে এইবাৰ বেছি আসন তেওঁলোকে আশা কৰিব নোৱাৰে, কাৰণ বিৰোধী মানুহৰ লগত একেবাৰে কানেকশ্যন নাই, জনসংযোগো নাই, আৰু অন্যহাতে কংগ্ৰেছৰ নেতৃত্বত পূৰ্বতে যেতিয়া চৰকাৰ আছিল, আৰু সেই চৰকাৰবিলাকে যিমান দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছিল, আৰু যি ধৰণে ৰাজ্যখনক পিছুৱাই লৈ গৈছিল, আগুৱাই লৈ যোৱাটো দূৰৰ কথা, সকলো দিশতে এই কথাবিলাক জনসাধাৰণে তুলনা কৰিছে, জনসাধাৰণৰ চকুত জল পট হৈ দেখা দিছে, ধৰা পৰিছে, আৰু জনসাধাৰণে সেইবাৰ উন্নয়নৰ সপক্ষে ভোটদান কৰিছে। বিৰোধী মই ভাবোঁ যে সাংঘাতিক বিপৰ্যয়ৰ এবাৰ সন্মুখীন